হেল্ল' অসম বাকী ৰাইজ মিনপিয়া ফেমিলিলৈ স্বাগতম। বলক আজি আপোনালোকক চিড্ডু বনাব শিকাওঁ। চিড্ডু হৈছে হিমাচলৰ এটা ট্ৰেডিশ্যনেল ফুড। এয়া বাতিত এচামুচ চেনি লৈ লৈছোঁ আৰু লগতে লৈছোঁ ইষ্ট। আৰু ইষ্টখিনি এক্টিভেট কৰিবৰ কাৰণে ইয়াত মই কুহুমীয়া গৰম পানী দি ভালকৈ ঘুটি ছাইড কৰি ৰাখি দিম। ইষ্টখিনি ভালকৈ এক্টিভেট হ'বৰ কাৰণে 10 মিনিট বা 15 মিনিট ৰাখি থ'ব। আৰু লগতে আপোনালোকে জনাবচোন কোনে কোনে চিড্ডু খাইছে। আৰু এয়া হৈছে ষ্টাফিঙত দিবৰ কাৰণে মই আখৰোট লৈ লৈছোঁ আৰু লগতে আপোনালোকৰ ভাল লগা ড্ৰাই ফ্ৰুটছ যিকোনো ল'ব পাৰে। আৰু মই আখৰোটখিনি ইয়াতে চেলাই ল'লোঁ। আখৰোটখিনি এতিয়া মই অকণমান পানীত তিয়াই থ'লোঁ আৰু লগতে মোৰ ইষ্টখিনি এক্টিভেট হৈ গ'ল। চিড্ডু বনাবৰ কাৰণে ছুপাৰ ফাইন আটা লাগে আৰু যদি ছুপাৰ ফাইন আটা নাই আপোনালোকে নৰ্মেল আটাৰেও বনাব পাৰে। আজি মই 4টা চিড্ডু বনাম। সেয়া হিচাপত মই 2 কাপ আটা লৈ লৈছোঁ আৰু এইখিনি হৈছে এক্টিভেট কৰি থোৱা ইষ্টখিনি। এতিয়া আটাৰ লগত দি ভালকৈ কোমলকৈ মাৰি ল'ম। আটাখিনি মাৰি ল'লোঁ আৰু এতিয়া এয়াৰ টাইট কণ্টেনাৰ এটাত ৰাখি থ'ম আৰু ইয়াৰে ওপৰত এখন কাপোৰ ভালকৈ মেৰিয়াই থ'ম। এইখিনি হৈছে তিয়াই থোৱা আখৰোটখিনিত আদা নহৰু জলকীয়া আৰু অকণমান ধনিয়া দি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত ইয়াতে পিঁয়াজ কাটি ল'লোঁ। এই পিঁয়াজখিনিতে মই নিমখ জিৰাৰ গুড়া ধনিয়াৰ গুড়া আৰু লগতে গ্ৰাইণ্ড কৰি থোৱা সেই আখৰোটখিনি একেলগে মিক্স কৰি ভালকৈ এটা পেষ্ট বনাই ল'লোঁ চিড্ডু ষ্টাফিঙৰ কাৰণে। কাপোৰখন মই এইকাৰণে মেৰাই থৈ দিছিলোঁ কাৰণ ইয়াতে বহুত বেছি ঠাণ্ডা আৰু ফাৰ্মেণ্ট সোনকালে নহয়, যাতে অকণমান কাপোৰখন মেৰিয়াই থ'লে গৰম পায়। আৰু আটাখিনি ইয়াতে ফাৰ্মেণ্ট হৈ গ'ল আৰু মই এয়া চিড্ডুৰ কাৰণে আটাখিনি অকণমান বেলি লৈছোঁ আৰু ইয়াতে ষ্টাফিং দি লৈছোঁ আৰু ষ্টাফিং দি আমি ম'ম' যেনেকৈ বনাওঁ ঠিক তেনেকৈ বনাই গ'লেই হ'ল। আৰু এয়াই হৈছে হিমাচলৰ চিড্ডু। আৰু ম'ম' ষ্টিমাৰ থাকিলে আপোনালোকে দিব পাৰে, কিন্তু মোৰ আজি ষ্টিমাৰ নাই, সেইটো কাৰণে মই কেৰাহীতে গৰম পানী দি আৰু এখন জালি কাঢ়ি লৈ তাৰে ওপৰতে দিলোঁ আৰু ওপৰত এখন কাঁহী দি দিছিলোঁ। এয়া সিজি থাকোঁতে মই আপোনালোকক মাজতে দেখুৱালোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ইনষ্টা পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু এতিয়া চিড্ডুত ঘি দি আৰু অকণমান হাৰি চাটনিৰ লগত খোৱাৰহে কথা।